পৃথিৱী নতুন নতুন সপোন আছে আমাৰ চকুত জীৱন গঢ়াৰ লক্ষ্য আমাৰ অযুত তযুত সপোন আছে আমাৰ প্ৰাণত সন্মুখলৈ আগুৱাই যাওঁ নৰওঁ আমি থমকি আজি আমাৰ শক্তি ন চিন্তা ন উদ্যম আজি আমাৰ শক্তি ন চিন্তা ন উদ্যম ন চিন্তা ন উদ্যম ন চিন্তা ন উদ্যম। নমস্কাৰ প্ৰিয় দৰ্শক, ভিডিঅ' অসমৰ বিশেষ অনুষ্ঠান উদ্যমলৈ ষ্টুডিঅ'ত মই ৰাজ শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ বাৰু কেতিয়াবা এণ্টাৰপ্ৰেনাৰ হ'বলৈ মন যায় নেকি? কেতিয়াবা এনেকুৱা হৈছেনে আপুনি ক'ৰবাত বহি ৰেষ্টুৰেণ্টত মাটিৰ কাপত চাহ আৰু হাতত পিঠা লৈ মনলৈ এনেকুৱা ভাৱ আহিছেনে যে এনেকুৱা এখন ৰেষ্টুৰেণ্ট যদি ময়ো খুলিব পাৰিলোহেঁতেন? নাইবা হাতত ধূপকাঠি লৈ জ্বলাব লওঁতে দেখিলে এইটো অসমৰে ক'ৰবাত বনোৱা মনলৈ এনেকুৱা ভাৱ আহিছেনে যে এনেকুৱা সৰু বৰ উদ্যোগ যদি ময়ো খুলিব পাৰিলোহেঁতেন? কিন্তু কেনেকৈ আৰম্ভ কৰিম, ক'ত যাম, ক'ত এপ্লাই কৰিম, এই সকলোবিলাক দিহা পৰামৰ্শ আজি আমাৰ এই অনুষ্ঠানত দিম। এই বিষয়ে আৰু অধিক কথা পাতিবলৈ ষ্টুডিঅ'তে আমি আমন্ত্ৰণ কৰি আনিছোঁ দুগৰাকী বিশেষ ব্যক্তি। মই প্ৰথমে চিনাই কৰাই দিব বিচাৰিম শ্ৰী মনোৰম গগৈ। নমস্কাৰ ডাঙৰীয়া। শ্ৰী মনোৰম গগৈ ডাঙৰীয়া এগৰাকী জ্যেষ্ঠ সাংবাদিক, লগতে থলগিৰিৰ প্ৰতিষ্ঠাতা। অসমৰ প্ৰায় প্ৰত্যেকগৰাকী শিক্ষিত ব্যক্তি তেখেতক চিনিয়ে পায়। লগতে আমি আমন্ত্ৰণ কৰি আনিছোঁ শ্ৰী অজিত শৰ্মা বৰুৱা ডাঙৰীয়া। নমস্কাৰ। তেখেত এগৰাকী সফল উদ্যোগী আৰু ভোগালী জনপদৰ প্ৰতিষ্ঠাতা। আপোনাক দুয়োকে মই এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। নমস্কাৰ। হয়, শ্ৰী মনোৰম গগৈ ডাঙৰীয়া, প্ৰথমে আপোনাৰ ওচৰলৈ আহিব বিচাৰিম। হয়, যে আপোনাৰ ব্যৱসায়টো যেনে ব্যৱসায় নহয়, এক অনুষ্ঠান। তাত এক চহৰৰ মাজমজিয়াত সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশত কোনো ধৰণৰ মছলাবিহীন খাদ্য পৰিৱেশন, লগতে থলুৱা সামগ্ৰীৰ বিপণীৰ ব্যৱস্থা, লাইব্ৰেৰী, আড্ডা। কি সুন্দৰ কনচেপ্ট। আপুনি যেতিয়া এই যাত্ৰাটো আৰম্ভ কৰিছিল সেই বিষয়ে অলপমান কৈ দিব। লগতে আপুনি যেতিয়া এই যাত্ৰাটো আৰম্ভ কৰিছিল আপুনি কেনেকুৱা ধৰণৰ সম্ভাৱনা ইয়াতে দেখিছিল? মানে ধৰক আমি যেতিয়া নতুনকৈ কিবা এটা আৰম্ভ কৰিব খোজোঁ মনলৈ এনেকুৱা ভাৱ আহে যে চলিল যদিতো চলিল, যদি নচলে এই বস্তুটো আপুনি আপোনাৰ মনলৈ কেনেকৈ আহিছিল আৰু আপুনি কেনেকৈ হেণ্ডেল কৰিছিল? ধন্যবাদ। আজিৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ। আপোনাৰ সন্মুখত বহি আছে অজিত শৰ্মা বৰুৱা ডাঙৰীয়া। তেখেতে প্ৰথম আৰম্ভ কৰিছিলে 90 দশকত। মই তেতিয়া সাংবাদিক আছিলোঁ আৰু অসমৰ থলুৱা সম্পদবিলাকৰ লৈ কেনেকৈ আমি অৰ্থনীতি গঢ়িব পাৰোঁ, থলুৱা অৰ্থনীতি শক্তিশালী কৰি আমি কেনেকৈ নতুন প্ৰজন্মক বিভিন্ন ধৰণেৰে তেওঁলোকক সুবিধা কৰি দিব পৰা যায়, বিশেষকৈ কৰ্মসংস্থান লাভৰ ক্ষেত্ৰত। এই দিশটোত মই কিছুমান প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ আৰু তেনেকুৱাতে মই যাওঁ, মই গৈ পেলাই মানে কওঁ যে কিবা কৰিব লাগে। তেখেতৰ লগতো মই বহুত তেখেত আহে, তেখেতে চাইকেল এখন লৈ আহে। তেখেতে এখন চাইকেল লৈ আহে। মোৰ মনত আছে মই প্ৰতিদিনৰ কাম কৰোঁতে তেখেতে চাইকেল এখন লৈ আহে, আহি মোক এখন কেলেণ্ডাৰ দিয়ে। মই এনেকৈ ভোগালী জলপান বুলি অনুষ্ঠান এটা কৰিছোঁ। গতিকে আজি তেখেত আজি কাকতলীয়াভাৱে আমি একেলগে বহিছোঁ ইয়াত। কিন্তু তেখেতে প্ৰথম এই গোটেই মই যিটো থলগিৰিৰ যিটো ধাৰণা কৰিছিলোঁ তেখেত প্ৰথম পাটকটীয়া আছিলে। আমাৰ এই ব্যৱসায়, মই এই ব্যৱসায়টো ব্যৱসায় হিচাপে কেৱল লোৱা নাই। এই ব্যৱসায়টো আৰম্ভ কৰোঁতে মই অসমৰ ঐতিহ্য, সংস্কৃতি আৰু অৰ্থনীতি এই গোটেইকেইটা দিশত আমাৰ যিখিনি আঁচনি প্ৰস্তুতকাৰীসকল আৰু আমাৰ নতুন প্ৰজন্মক দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে ইয়াক আমি বহল ভিত্তিত এটা নতুন ধৰণৰ ব্যৱসায়ৰ ৰূপ দিবৰ কাৰণে মই পৰিকল্পনা কৰিছিলোঁ। আমি কেতিয়াও তেখেতৰ ব্যৱসায়টোৰ প্ৰতিদ্বন্দ্বী নহয়, মই নহয়, মোৰ ব্যৱসায়ৰ তেখেত প্ৰতিদ্বন্দ্বী নহয়। আমি সকলো সহযোগী। এইখিনি মই যোগ কৰিলোঁ। 2003 চনত আমি যিটো এটা অনুষ্ঠান কৰিছোঁ যে স্থানীয় অৰ্থনীতি সবল কৰিবলৈ হ'লে স্থানীয়ভাৱে উৎপাদিত যিবিলাক খাদ্য শস্য সেইবিলাকৰ যেতিয়ালৈকে প্ৰসাৰ আৰু বাণিজ্যকৰণ নহয় তেতিয়ালৈকে যে আমাৰ স্থানীয় অৰ্থনীতি সবল নহয়, তাৰ ভিত্তিত আমি তেখেতৰ যিটো মানে ইনষ্টিটিউট আছে সেই ইনষ্টিটিউট আৰু ভোগালী জনপদে লগ লাগি এটা অনুষ্ঠান কৰিছিলে যুটীয়াভাৱে। সেই তেতিয়াই প্ৰায় মানে আচলতে তেখেতে বেছি এক্টিভ হৈ গ'ল। আৰু এই গোটেই তেখেতে ঠিক কথা কৈছে। আমি এই এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে আমাক আমাৰ যিটো হৃদয় আৰু মন সেইবিলাকত
কিছুমান আলোড়নৰ সৃষ্টি কৰে মই নিজে সাংবাদিকতা কৰি আছিলোঁ 25 বছৰ দীৰ্ঘলীয়া সময় সাংবাদিকতা কৰিছিলোঁ সেই সময়ছোৱাত মই অসমৰ গাঁৱে ভূঞে ঘূৰি ফুৰি বেছি ভাল পাইছিলোঁ আৰু মই নিজে গাঁৱত জন্ম মই নিজে খেতি বাতি কৰি ডাঙৰ হৈছোঁ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়ালৈকে নিজে খেতি উঠাইছোঁ ঘৰত গতিকে ধান খেতিৰ পৰা আমাৰ উদ্যান শস্যৰ খেতি এই সকলোবিলাকৰ যিটো সম্ভাৱনা এই সম্ভাৱনাটোৱে মোক মই গুৱাহাটীলৈ অহাৰ পিছৰ পৰা মোক খেদি ফুৰিছিলে যে এই সম্ভাৱনাটো কিয় আমি তাক এটা ব্যৱসায়িক ৰূপ দিব পৰা নাই উদ্যোগৰ ৰূপ দিব পৰা নাই কিয় এক জন আন্দোলন বা গণ আন্দোলনলৈ এক পৰিণত কৰিব পৰা নাই বা ৰূপান্তৰিত কৰিব পৰা নাই গতিকে এই কথাটো মোৰ মূৰত লাগি আছিলে গতিকে 25 বছৰ সাংবাদিকতা কৰাৰ পিছত মই এটা সময়ত ভাবিলোঁ যে মই নতুন কিবা এটা কৰা উচিত আৰু ব্যৱসায় ক্ষেত্ৰত আহিবলৈ হ'লে পৰিয়াল পোহপাল দিয়াৰ কথা আহে লগত আৰু 10টা পৰিয়ালক পোহপাল দিয়াৰ কথা আহে গতিকে এই গোটেই কথাখিনি মই পাৰিম নে নোৱাৰিম আগতে মই হিচাপ নিকাচ কৰি চালোঁ কৰি চাই মই এটা কথাত মই নিজে দৃঢ় হ'লোঁ যে অজিত শৰ্মা বৰুৱাদেৱে যদি এই কামটো কৰিব পাৰে অসমৰ থলুৱা সম্পদৰ ওপৰত ভিত্তি কৰি তেখেতে বহুকেইটা পৰিয়ালক স্বাৱলম্বী কৰাত সহায় কৰিছে তেওঁলোকৰ কৰ্মসংস্থাপন দিছে আৰু অসমৰ তেখেতৰ যিখিনি সামগ্ৰী বিক্ৰী হয় এই সামগ্ৰীখিনি গোটেইখিনি অসমলৈ পইচাখিনি অসমত থাকি যায় যিসকলে কিনিব পইচাটো বাহিৰলৈ নাযায় আপুনি যদি সাধাৰণ গ্ৰছাৰী দোকান এখনলৈ যায় বা গেলামালৰ দোকান এখনলৈ গ'লে মানে যিমানখিনি আমি খাদ্য সামগ্ৰী বা পণ্য দ্ৰব্য কিনো আপুনি চাব গোটেইবিলাক বাহিৰৰ পৰা অহা যে আমি অসম এখন আমি পুৰণি কালৰ পৰা এখন কৃষি প্ৰধান দেশ আছিলোঁ উন্নত কৃষিৰ আমাৰ বিভিন্ন ধৰণৰ জীৱ বৈচিত্ৰ্য আছিলে আমাৰ নিজৰ পাৰম্পৰিক কৌশল আছিলে আৰু সেই কৌশল অনুসৰি আমাৰ মানুহবিলাকে আমাৰ প্ৰত্যেকজন গাঁৱৰ বাসিন্দাই নিজৰ খাদ্য সামগ্ৰী নিজে উৎপাদন কৰি লৈছিলে এনেকুৱা আমাৰ পৰিয়ালবিলাক আছিলে যে আমাৰ নিজৰ বাৰীৰ যিটো কনচেপ্ট আছিলে বাৰীৰ ধাৰণা যিটো আছিলে সেই বাৰীত নিজৰ প্ৰয়োজন হোৱা শাক পাচলি উৎপাদন হয় ফল মূল উৎপাদন হয় খৰি কাঠ উৎপাদন হয় পুখুৰী এটা থাকে আমাৰ প্ৰত্যেক অসমীয়া মানুহৰ বাৰীত সেই পুখুৰীটোত হাঁহ পোহে তাত মাছ উৎপাদন হয় আৰু নিজৰ পথাৰ এখন থাকেই লগতে গতিকে পথাৰখনত যিখিনি গোটেই ধান উৎপাদন হয় যিবিলাক তেওঁলোকৰ ওখ মাটি আছে সেইবিলাকত মাটিমাহ উৎপাদন হয় মগুমাহ উৎপাদন হয় সৰিয়হ উৎপাদন হয় গতিকে কুঁহিয়াৰ উৎপাদন হয় দ মাটিখিনি দ চানেকীয়া মাটিত কুঁহিয়াৰ উৎপাদন হয় সেইবিলাকৰ পৰা আমাৰ মানে গুড় তৈয়াৰ কৰে গতিকে আমাৰ এখন ইমান আমাৰ পৰিয়াল এটা চলিবৰ কাৰণে কি আমাক লাগে আমাক ৰাতিপুৱাৰ পৰা গধূলিলৈকে খাদ্য সামগ্ৰী লাগে আমাক বস্ত্ৰ সামগ্ৰী লাগে আমাক গৃহ নিৰ্মাণ সামগ্ৰীখিনি লাগে গৃহ সজ্জাৰ সামগ্ৰী লাগে এই গোটেই সামগ্ৰীখিনি আমি এতিয়া বাহিৰৰ পৰা কিনি আছোঁ আপুনি মই যদি 1 লাখ টকা উপাৰ্জন কৰিছোঁ প্ৰতি মাহে তাৰে আমি 90,000 টকা বাহিৰলৈ পঠাই দিছোঁ গতিকে আমাৰ থলুৱা অৰ্থনীতি গঢ় ল'বলৈ হ'লে আমাৰ এই টকাখিনি যিখিনি টকা আমাৰ হাতত থাকে এইখিনি ইয়াতে ঘূৰি থাকিব লাগিব গতিকে সেই ঘূৰি থকা কামটো কৰিবৰ কাৰণে আমি এটা আন্দোলনলৈ ৰূপান্তৰিত কৰিব লাগিব থলুৱা সামগ্ৰী যাতে সকলোৱে প্ৰস্তুত কৰে এই থলুৱা সামগ্ৰী সকলোৱে যাতে ব্যৱহাৰ কৰে কাৰণ আমি সকলো ধৰণৰ আমি কাপোৰ আমাৰ নিজৰ এটা সংস্কৃতি আছিলে কাপোৰ বোৱা সংস্কৃতি আছিলে খাদ্যৰ কথা নকওঁয়ে মই আমাৰ গৃহ নিৰ্মাণৰ এটা শৈলী আছিলে আমাৰ ক্লাইমেটৰ লগত আমাৰ পৰিৱেশৰ লগত কেনেকৈ খাপ খুৱাই ল'ব লাগে এই গোটেইখিনিকে সামৰি মই ব্যৱসায়টো আৰম্ভ কৰিলোঁ আৰু সেইটো ব্যৱসায় অসমৰ ৰাইজে তাক অতি সুন্দৰভাৱে আদৰি লোৱাৰ কাৰণে মই অসমৰ ৰাইজকো কৃতজ্ঞতা জনাইছোঁ মানে আপুনি কৈছে যে আমি আগতে আছিলে স্বাৱলম্বী লগে লগে আমি সম্পদশালী আছিলোঁ কিন্তু এতিয়া আমি স্বাৱলম্বী হৈছোঁ অৰ্থৰ যোগেদি আমি অৰ্থ আমাৰ আছে কিন্তু আমি আমাৰ সম্পদ নাই সেইটো মানে সম্পদখিনিক আমি সদ্ব্যৱহাৰ কৰা নাই সম্পদখিনি আমি লোকক ইউটিলাইজ কৰিব দিছোঁ আমি তাৰ বিনিময়ত আমি কিছু অৰ্থ পাইছোঁ সেই অৰ্থৰে আমাৰ কিছু আমি মানে স্বাৱলম্বিতা আমি ধৰি লওক কেতিয়াবা মানে ইনডাইৰেক্ট স্বাৱলম্বী ডাইৰেক্টলি স্বাৱলম্বী এতিয়ালৈকে হ'ব পৰা নাই ডাইৰেক্ট পোনপটীয়াকৈ স্বাৱলম্বী যেতিয়া মোৰ বাৰীৰ সম্পদেৰে মই মানে মোৰ মানে ঘৰৰ সম্পদেৰে মই যেতিয়ালৈ মানে মই টনকিয়াল হ'ম তো আপুনি ক'ব খোজে যে অসমত অকল এনেকুৱা থলুৱা ব্যৱসায় বুলিয়ে নহয় যিকোনো ব্যৱসায়ৰ কাৰণে সম্ভাৱনা এটা নিশ্চয় আছে সম্পূৰ্ণ সম্ভাৱনা এটা আছে অসমত আচলতে যদি এইটো কাৰণে আমাক প্ৰয়োজন এটা নিজৰ উদ্যোগী মন এটা অসমত সম্পদৰ অভাৱ নাই সেই সম্পদক আমি কিদৰে তাক নি আমি এটা বজাৰখন তৈয়াৰ কৰিব পাৰোঁ আৰু এই বজাৰখন আমি গোটেই বিশ্বলৈ আমি লৈ যাব পাৰোঁ আজিৰ যিটো বিশ্বায়নৰ যুগ আমাৰ উৎপাদিত সামগ্ৰী গোটেই বিশ্বৰ বজাৰখনলৈ আমি লৈ যাব পাৰোঁ তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতি সম্ভাৱনা থকাৰ পিছতো আমি এতিয়া আগবাঢ়ি যাব পৰা নাই ক্ষেত্ৰত গতিকে এটা বাট এটা যাতে ওলায়
সেই বাটটো উলিয়াবৰ কাৰণে যিখিনি প্ৰাৰম্ভিক কাম আছে সেইখিনি মই ভাবো শৰ্মা বৰুৱা দেৱীও কৰিছে আমিও সেইটো কৰিবলৈ চেষ্টা কৰিছো এটা গণানন্দৰ আমি মানে এটা আৰম্ভণি বুলি ভাবিছো ৰাইজে ইয়াত আগবাঢ়ি আহক সকলোৱে আমাক অনুসৰণ কৰক আমাক অনুসৰণ নহয় ঠিক আছে আমাৰ এনেকুৱা আদৰ্শ হিচাপে ল'ব পাৰিব আপোনালোকক আদৰ্শ বান হ'ব আমি পৰা নাই কিন্তু আমি লগ এনেকুৱা ব্যৱহাৰ কৰক আৰু তেওঁলোকে আগবাঢ়ি যাওক সম্ভাৱনাটো তেওঁলোকে দেখক ঠিক আছে অজিত শৰ্মা বৰুৱা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিম যে পোনপ্ৰথমে আপুনি অসমত লাৰু পিঠা বোকা চাউল সান্দহ এইবিলাক বস্তু আপুনি বজাৰত সহজলভ্য কৰি দিছিল বিশেষকৈ চহৰত থকা মানুহৰ কাৰণে আপোনাৰ এই যিটো ষ্টাৰ্টআপ আছিল এইটো বৰ আশীৰ্বাদ স্বৰূপ তেওঁলোকে হয়তো নিজৰ ঘৰত বনাবৰ কাৰণে ইমান সুবিধা নাথাকে চ' তেওঁলোকে এই বস্তুটো যাতে অসমীয়া যিটো সংস্কৃতি এইটো বজাই ৰাখিবৰ কাৰণে আপোনাৰ বস্তুবিলাকৰ পৰা সহায় পাব পাৰে আপুনি এই যেতিয়া আপোনাৰ ব্যৱসায়টো আৰম্ভ কৰিছিল চ' কেনেদৰে আৰম্ভ কৰিছিল আৰু তাৰ পৰ্যায়ত আপুনি পৰৱৰ্তী পৰ্যায়ত আপুনি যথেষ্ট সফল উদ্যোগী হিচাপে পৰিগণিত হৈছে বৰ্তমান আপোনাৰ লাৰু পিঠাৰ ব্যৱসায়ৰ উপৰিও জুচৰ উদ্যোগো আছে এই গোটেই যাত্ৰাটোৰ বিষয়ে অলপমান কৈ দিয়ক লগতে মই আৰু এটা পৰৱৰ্তী প্ৰশ্নলৈ আহিম মই প্ৰথম মোৰ যাত্ৰা আৰম্ভণি বুলি ক'লে আছিলে মই ভাবো কি যে মোৰ যিটো অৰ্থনৈতিক যিটো দুৰৱস্থা আছিল সেই দুৰৱস্থাই আছিলে মোক এনেকুৱা এটা ব্যৱসায়ৰ প্ৰতি আগবঢ়াই নিছিলে আৰু তাৰ সেই সৰু কালৰ পৰা আছিলে মই ব্যৱসায়িক বা নিজকে স্বাৱলম্বী হ'ম বুলি পেলাই মই ভাবিছিলোঁ আৰু তাৰ পৰিণতিতে ধৰি লওক মই বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে বিভিন্ন মানে সৰু সুৰা ব্যৱসায়ৰ মাজেৰে মই যেতিয়া গুৱাহাটীত উপস্থিত হৈছিলোঁ এটা মানে 19 আপোনাৰ 87 যেতিয়া মই গুৱাহাটীত উপস্থিত হৈছিলোঁ এটা সৰু প্ৰাইভেট কোম্পানী কাম কৰিছিলোঁ তেতিয়া মোৰ ঘৰৰ পৰা আচলতে আমাৰ কোমল চাউলৰ সান্দহ মোক মানে ঘৰৰ পৰা দি পঠায় আৰু সেই কোমল চাউল সান্দহ মানে মই টিফিনত লৈ যাওঁ দুপৰীয়া যিটো লাঞ্চ কৰোঁ মানে মোৰ সহপাঠীসকলৰ লগত মই কৰোঁ কিন্তু তেওঁলোকে আমি শ্বেয়াৰ কৰোঁ যে আজিকালি এনেকুৱা ধৰণৰ হয় তেওঁলোকে খাই ভাল পায় তেওঁলোকে যে মোক এইবিলাক এনেকুৱা আনি দিব পাৰিব নেকি তেতিয়া মই মাক ক'লোঁ যে হ'ব মই অলপ চলপ আনি দিবিচোন এনেকৈ প্ৰথম মায়ে মোক মানে 5 কেজিমান কোমল চাউল দি পঠাইছে সেই 5 কেজি কোমল চাউল মই মোৰ সহৰ যিসকল আছিলে কৰ্মচাৰী তেখেতসকলক মই দিলোঁ দি পেলাই তেওঁলোকে খুব ভাল পাইছে বোলে নহয় এইবিলাক আমাক ৰেগুলাৰেই লাগিব তেতিয়া মই ভাবিলোঁ যে নহয় ইয়াৰ এতিয়ালৈ মই কিবা এটা কৰিব পাৰি নেকি মই আৰু অলপ ঘৰৰ পৰা মানে কোৱাণ্টিটি বঢ়াই দিলোঁ বঢ়াই পেলাই মই পলিথিনত আধা কেজি এনেকৈ পেকেট কৰিলোঁ পেকেট কৰি পেলাই মই 3খনমান দোকানত প্ৰথমে দিলোঁ আৰু বিশেষকৈ মই যিটো অফিচত কাম কৰি অফিচটোৰ সন্মুখত থকা পাণ দোকানখনত দিলোঁ যে এই পেকেটকেইটা তুমি ৰাখি থ'বা আৰু কাষ্টমাৰটো মই দিম চেল হৈ যাব সি ৰাখিলে তাৰ কাষ্টমাৰ পালে চেল হ'ল সি কৈছে নহয় মোক আৰু বিচাৰিছে তেতিয়া মোৰ মনটো আৰু ভাল লাগি গ'ল সেই আৰম্ভণি এনেকৈ কৰি মই প্ৰায় ধৰি লওক মই গুৱাহাটীত থকা দিনতে মানে আপোনাৰ মই এটা সুবিধা পাইছোঁ মানে অসমৰ বিভিন্ন চুকে কোণে ঘূৰিবৰ কাৰণে সেই ঘূৰা সময়তো মই তেতিয়া উপলব্ধি কৰিছিলোঁ মানে এইবিলাক চাইছিলোঁ যে আমাৰ আচলতে পিঠা বা আমাৰ স্থানীয় জলপানবিলাক ঘৰততো ভাল প্ৰচলন হয় বিশেষকৈ গাঁও অঞ্চলবিলাকত কিন্তু ইয়াৰ চাহিদা গুৱাহাটীত আছে নাই নাজানো কিন্তু ইয়াত প্ৰচলিত নহয় এই ঘটনাত কিন্তু মোৰ আৰু এটা ঘটনাই মোক আকৰ্ষিত কৰে মানে এটা সময়ত কি মাঘৰ উৰুকা সময় আছিলে সেইটো সময়ত মই আচলতে ঘৰত যাব লাগিছিল মই ঘৰত যাব নোৱাৰিলোঁ পেলাই মই ৰাতিপুৱা এনেকৈ চাইকেলখন লৈ পেলাই মই এনেই গণেশগুৰি হৈ পল্টন বজাৰ এনেকৈ এটা ৰাউণ্ড মাৰিছিলোঁ মই পেলাই দেখিলোঁ ইমান নিমামৰ পৰিৱেশ এটা কোনো মানে নাই চব মানুহটো একো নাই দোকান পোহাৰ বন্ধ তেতিয়া ভাবিছিলোঁ আমাৰ ঘৰৰ সিফালেতো মানে এটা খুব চব পৰিৱেশ মানুহৰ মানে খোৱা বোৱাৰ পৰিৱেশ এনেকুৱা হয় মোৰ মানে খুব বেয়া লাগিছিল চালা ইয়াততো একো নাই আৰু ইফালে মইতো আগতে মই কোমল চাউলৰ সান্দহ মই ইহঁতক খুৱাই দিছোঁ মানুহবিলাক খুৱাই দিছোঁ তাৰ এটা মই চাহিদা দেখিছোঁ যে মই ইয়াৰ ব্যৱসায়তে কিবা কৰিব পাৰোঁ নেকি তেতিয়া মই ভাবিছিলোঁ নহয় এনেকুৱা ধৰণৰ মই ব্যৱহাৰ কৰিম তেতিয়া মই এনেকৈ কৰোঁতে 2-3 বছৰ গুচি গ'ল প্ৰায় 90 মান চনত আহি 91 মানে হ'ল তেনেকুৱাতে মই ঘৰৰ পৰা ক'লোঁ যে মা মই এনেকুৱা ৰেগুলাৰ মোক লাগিব কোমল চাউলৰ সান্দহ তেনেকুৱাতে গুৱাহাটীৰ পৰা অলপ পলিথিনৰ ব্যৱস্থা কৰিলোঁ গুৱাহাটীৰ এখন দোকানৰ পলিথিন ব্যৱস্থা কৰিলোঁ পলিথিন পেলাই পেকেট কৰি পেলাই এনেকৈ সেই 4-5খন দোকানেৰে প্ৰথম আৰম্ভ কৰিলোঁ পৰ্যায়ক্ৰমে আপোনাৰ 97 চনত PMR প্ৰাইম মিনিষ্টাৰ ৰোজগাৰ যোজনাৰ অধীনত এটা লোন এপ্লাই কৰিলোঁ লোন এপ্লাই কৰোঁতে পটককৈ পাই গ'লোঁ মোৰ সেইটো পুঁজিটো মোৰ হৈ গ'ল মই তেতিয়া প্ৰায় 30-35 হাজাৰ মান টকা এটা মানে সৰু কিছুমান ইকুইপমেণ্টছ মই যোগাৰ কৰি দি পেলাই পেকিঙৰ কিছুমান বস্তু কিনি মই সেই ব্যৱসায়টো মানে পূৰ্ণ পৰ্যায়ত এটা ব্যৱসায়ী হিচাপে মানে মই প্ৰতিষ্ঠা লাভ কৰিলোঁ এতিয়া আপোনাৰ ইয়াৰ উপৰিও কি ব্যৱসায় আৰম্ভ কৰিছে নাই এতিয়া প্ৰথম কথা হ'ল কি সেইটো মোৰ আৰম্ভণি এই আৰম্ভণিটো মানে এটা গছপুলিটো জাষ্ট মই পুলিটো ৰোপণ কৰা হৈছে তাৰপিছত কিন্তু বহুত মোৰ কাম বাকী থাকিল যিবিলাক মই আজি এই বিগত 25 বছৰ মানে 25 বছৰে মই মানে কৰি আছোঁ এইবিলাক এতিয়া মানে কি ধৰণে আমাৰ প্ৰথমতে যিকোনো এটা খাদ্যৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন হ'ব লাগে
এতিয়া আপুনি চাব আগতে পিঠাবিলাকৰ বিভিন্ন চাইজ আছিল আজিকালি পিঠাৰ কিন্তু আপুনি এটা চাইজ দেখিব মাজে মাজে নতুন নতুন কিছুমান চাইজ ওলাই বহুতে ধৰি লওক বেলেগ বেলেগ কোনোবা কিছুমান মাল্টিনেশ্যনেল কোম্পানী আমুক কৰে আমুকটো মোক লাগে তামুকটো মোক লাগে বেলেগ কিছুমান মানুহে বনাই দিয়ে কিন্তু হ'লেও এতিয়া পিঠাৰ এটা চাইজ হ'ল ঠিক এনেকৈ আপুনি এতিয়া চাব আপোনাৰ কোমল চাউলৰ এতিয়া এটা মানে ষ্টেণ্ডাৰ্ড হৈছে আগতে ধৰি লওক কোমল চাউল বুলিলে ধৰি লওক আমাৰ কি হয় আপুনি কোমল চাউল বোকা চাউল যিটো মানে লোৱাৰ চাউল পায় বহুত সময় লাগে তিতিবলৈ কোমল হ'বলৈ ধৰি লওক আগদিনাখনতিয়ালে পিছদিনাখন খাবলৈ পায় এনেকুৱা ধৰণৰ কিছুমান হৈ গৈছে মানুহৰ মানে কনফিউজ হৈ গৈছিলে যে কোমল চাউল এইটো দুইটাই কোমল চাউল কয় এতিয়া কোনটো মানুহে খাব কিন্তু এই কোমল চাউলৰ যিটো ষ্টেণ্ডাৰ্ডাইজেশ্যন হৈছে ধৰি লওক ঠিক তেনেদৰে আমি সান্দহৰ মানে কি হ'ল আমি যদি আপুনি চাই এতিয়া ধৰি লওক প্ৰায় মেক্সিমাম সান্দহৰ এটা ষ্টেণ্ডাৰ্ড আগতে এনেই আচলতে হয় আমাৰ সান্দহৰ ধৰি লওক মখা সান্দহ বুলি এটা আমি কৰোঁ যিটো মানে কি হৈ আছিলে মৌখৰা ধান গম পাইছেনে মৌখৰা ধানৰ পৰা যিটো সান্দহ হয় তাত বৰা চহা বিভিন্ন ধৰণৰ চাউল মিক্স হৈ থাকে সেইখিনি যেতিয়া সান্দহ বনাব তাৰ টেষ্টটো আচলতে ভাল খাবলৈ পায় কিন্তু সেইটো আপুনি কমাৰ্চিয়েলি এইটো মানে সম্ভৱ নহয় গতিকে সেই মখা সান্দহ আমি চিন্তা কৰি থাকিলে লাভ নাই আমি গুড়া সান্দহ কৰিছোঁ আমি উখোৱা চাউলৰ গুড়ি কৰি পেলাই সান্দহ কৰিছোঁ এটা গ্ৰেইন চাইজটো একদম ষ্টেণ্ডাৰ্ড এটা কৰিছোঁ এইটো গ্ৰেইন চাইজত আমি কৰিছোঁ ক'বলৈ সেইটো বুজাই দিছোঁ এই খাদ্যৰ যিটো ষ্টেণ্ডাৰ্ডাইজেশ্যন এই ষ্টেণ্ডাৰ্ডাইজেশ্যনটো নোহোৱালৈকে আচলতে বিশ্ব দৰবাৰত আপুনি প্ৰতিষ্ঠা কৰিবলৈ দিগদাৰ ইয়াৰ ওপৰত লাগিব আপোনাৰ ভেলু এডিশ্যন আমি যদি ধৰি লওক আপোনাৰ সান্দহটো নৰ্মেল সান্দহ বনাইছোঁ নৰ্মেল সান্দহটো গোটেই মানুহবিলাকে হয়তো তাত টেষ্ট নাপাব পাৰে এতিয়া মই যদি আপুনি চাওঁ আপুনি মেগীৰে যদি মই কথা উলিয়াওঁ চাওমিনবিলাক আপুনি চাব বিভিন্ন ফ্লেভাৰত চাওমিনবিলাক পোৱা যায় গতিকে ক'ৰবাত দেখিব বোলে এইটো অকল ভেজ বুলি দেখিলে ক'ৰবাত দেখিলে আপুনি চিকেন বুলি দেখিলে ক'ৰবাত দেখিলে কাৰী বুলি পেলাই দেখিলে এনেকুৱা বিভিন্ন ফ্লেভাৰত বিভিন্ন টেষ্টত মানে ওলাই যায় কাৰণ চব মানুহে চব বস্তু টেষ্ট নাপায় আজিকালিতো মানুহ আৰু কনচিয়াছ হৈ গ'ল 25 বছৰটো কি আৰু মানে কনচিয়াছ হৈ যায় যে খাওঁ কোনটো খাওঁ কোনটো কিন্তু সেই ক্লাছ পিপুলক ধৰিবলৈ সেই কনজিউমাৰখিনিক ধৰিবলৈ তেখেতৰ যিটো মুখৰ যিটো টেষ্ট বাছ সেইটো আমি বুজি পাব লাগিব আৰু বুজি পেলাই আমি সেই তেনেধৰণৰ বস্তুখিনি প্ৰস্তুত কৰিব লাগিব কিন্তু এইখিনি এতিয়াও আমি কৰিব পৰা নাই গতিকে আমি আমাৰ অসমৰ যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকক আমি কৈছোঁ যে আপোনাক এনেকুৱা ধৰণৰ মানে ভেলিডেশ্যন কৰক ভেলিডেশ্যন কৰি পেলাই আমাৰ প্ৰডাক্টবিলাক উলিয়াই লৈ যাওক আমি দেখিছোঁ এতিয়া আপুনি মই যদি এতিয়া কওঁ যে আমাৰ পেপাৰ সৰু সৰু প্লাষ্টিকবিলাক এতিয়া বেন হ'বলৈ আহি আছে আমি আগতে কি এনে কৰিছিলোঁ আমি এতিয়া সান্দহ চুঙাত থৈছিলোঁ বাঁহৰ চুঙাত সান্দহ থৈ পেলাইতো আমি মাঘৰ সান্দহ বহাগলৈকে খাইছিলোঁ এতিয়াতো সেই কনচেপ্টটো আকৌ ঘূৰি আহিছে তুমি বনোৱা না গাঁৱত যদি এতিয়া বাঁহৰ কষ্ট নাই অকণমান থাকিলে চিলিংটো বাঁহটোতো তেওঁ ভাল ফ্ৰেছ পাই যাব তাত কোনো ধৰণৰ বেক্টেৰিয়া নাথাকে একদম 100% ছেফ ফুড তেওঁ থাকি গ'ল চিলিংটো তেওঁ কেনেকৈ আপডেট কৰে সেই চিলিংটোৰ বিষয়ে তেওঁ নিজে এক্সপেৰিমেণ্ট কৰিব লাগিব আচলতে এই যে R&D বুলি কয় আমি সৰু সুৰা R&D আচলতে আমি নজনাকৈ আমি নিজে কৰি থাকোঁ জীৱনটো যিটো লাইফত আমি যিটো কথা কৈছে যে এতিয়া চুঙাত বাঁহৰ চুঙাত আমি সান্দহ গুড়ি ভৰোৱা তেনেকুৱা আমাৰ পৰম্পৰাগতভাৱে বহুত তেনেকুৱা ধৰণৰ আমাৰ যিটো বায়'ডিগ্ৰেডেবল আজি যিটো প্লাষ্টিক যিটোৰ কাৰণে বন্ধ কৰিব লগা হৈছে আমি আগতে বায়'ডিগ্ৰেডেবল আমাৰ পেকেজিং আমাৰ নিজৰ পৰম্পৰা আছিলে সৰু সৰু কলহ সৰু সৰু টেকেলিত পিঠা থোৱা এটা সাধু কথাই আছে পিঠাটো টেকেলিত থৈছিলে ওপৰত খোপা মাৰি থৈছিলে ধুনীয়াকৈ তেতিয়া সি বহু দিনলৈকে তাক ধোঁৱা চাঙত তুলি থৈ দিয়ে বহু দিনলৈকে সি মইশ্চাৰ ফ্ৰী হৈ থাকে গতিকে এইবিলাক আমি আমাৰ কথাটো হ'ল যে যিটো দাদাই যিটো কথা ক'লে যে আমি আমাৰ নিজৰ সম্পদখিনিক কি ধৰণেৰে এটা গৱেষণা উন্নয়ন সেই প্ৰক্ৰিয়াৰ মাজেৰে আমি তাক এটা জনজাগৰণৰ মাজেৰে কেনেকৈ যিসকলে চৰকাৰী আঁচনি প্ৰস্তুত কৰে তেওঁলোকৰ মূৰত সোমোৱাকৈ তেখেতলোকে যাতে এই এটা যেনেকুৱা এটা জনমত গঠন হ'ব লাগিব অসমত যে আমাৰ সম্পদখিনিক আমি বজাৰলৈ উলিয়াই নিবৰ কাৰণে যিখিনি আন্তঃগাঁথনিৰ প্ৰয়োজন যিমানখিনি মানুহক সজাগ সচেতন কৰাৰ প্ৰয়োজন সেইখিনি এটা সমূহীয়া প্ৰচেষ্টাৰে জনগণৰ সহায়ত চৰকাৰৰ সহায়ত চৰকাৰ এখন জনগণৰে বস্তু সহায়ত আমি কেনেকৈ ল'ব পাৰোঁ য'ৰ পৰা আমাৰ এতিয়া হাজাৰ হাজাৰ কোটি টকা যে আমি বাহিৰৰ পৰা ঋণ লৈ থাকিব লাগে চৰকাৰ চলাবৰ কাৰণে সেইবিলাক নোহোৱা হৈ যাব যদি আমি আমাৰ সম্পদৰাজিক আমি নিজে নিজৰ আয়ত্তলৈ আনি সেইখিনিক আমি এটা যিটো ভেলু এডিশ্যন বুলি ক'লে ভেলু এডিশ্যনৰ জৰিয়তে উন্নীতিকৰণ কৰি আমি কেৱল অসমৰ মানুহ বুলি নহয় অসমৰ মানুহেতো সেইখিনি খাবই আমি অসমৰ বাহিৰৰ মানুহকো যাতে আমাৰ খাদ্যৰ যিটো গুণাগুণ উৎকৃষ্ট মান
সেইটো যাতে আমি বুজাই দিব পাৰোঁ তেনেকুৱা এটা আমাক জনজাগৰণ লাগে আৰু সেইটোৰ কাৰণে আমি প্ৰতিটো পৰ্যায়ত আজি যিসকল সংবাদ মাধ্যমৰ মানুহ আছে তেখেতসকলেও সহায় কৰিব লাগিব যিসকল গৱেষক আছে শিক্ষা ব্যৱস্থা আছে যিসকল আজি বিজনেছ মেনেজমেণ্ট বেলেগ এটা বস্তু হৈ গৈছে আজি বেলেগ বেলেগ প্ৰযুক্তি সৰু সৰু আমাৰ ইয়াতে ধৰক আজি আমাৰ বেছিভাগ খেতিয়কে উপান্ত খেতিয়ক বেছি মাটি নাই গতিকে আমি সেই মাটি বেছি নাই কিন্তু তেওঁ কি কৰি তেওঁ নিজকে সংস্থাপন দিব পাৰিব এই গোটেইবিলাক আনিবৰ কাৰণে আমি এনেকুৱা ধৰণৰ প্ৰচেষ্টা ল'ব লাগিব চৰকাৰে সহায় কৰিব লাগিব জনগণে সহায় কৰিব লাগিব সকলোৰে উমহতীয়া প্ৰচেষ্টাত আমি থলুৱা অৰ্থনৈতিক থলুৱা সম্পদৰে গঢ়ি তুলিব পাৰিম সেই কথাটো আমি আচলতে বুজি পাব লাগে আপোনাৰ প্ৰশ্নটো আধা কৰা হৈছে মই আধা উমত দি আছোঁ 2 নম্বৰ ষ্টেজৰ পেকেজিংটো আপোনাৰ গ'ল নহয় পেকেজিংটো যেতিয়া ভাল হ'ব ন এই মানে হেৰি কৰিবলৈ তেতিয়া তেখেতে চিন্তা কৰিবলৈ মাৰ্কেটটোৰ কাৰণে মই সদায় প্ৰিফাৰ কৰোঁ যে প্ৰথম কথা হ'ল কি মই মাৰ্কেটটো মোৰ চিনাকি মানুহৰ মাজত দিব লাগিব চিনাকি মানুহৰ মাজত দিব লাগিব চিনাকি ওচৰৰ পাজৰৰ দোকানত দিব লাগিব ষ্টেপ বাই ষ্টেপ মানে আমি আগবাঢ়ি যাব লাগিব এতিয়া মানে আমি মন কৰিছোঁ যে কিছুমান ৰাজ্যতকৈ আমাৰ অসমখন ব্যৱসায়িক ক্ষেত্ৰত উদ্যোগীৰ ক্ষেত্ৰত আমাৰ পিছ পৰি আছে তো কিহৰ কাৰণে আমাৰ যিটো উদ্যোগী মানসিকতা আমি যদি আমাৰ অতীত ইতিহাসটো চাওঁ যে আমাৰ ঘৰবিলাক আগতে ব্ৰিটিছ অহাৰ আগতে আমি প্ৰতিটো পৰিয়াল স্বাৱলম্বী আছিলোঁ আমি সেইটো কাৰণে আমাক এখন বজাৰ বুলি বস্তুটো বা মুদ্ৰাৰে প্ৰচলন নাছিলে সাধাৰণ মানুহৰ মাজত নিজে নিজৰ বস্তু উৎপাদন কৰি লয় তেনেকুৱা এটা প্ৰতিটো পৰিয়াল স্বাৱলম্বী পৰিয়াল আছিলে ব্ৰিটিছ আহি আমাৰ যেতিয়া আধুনিক শিক্ষা আৰম্ভ কৰিলে বা তেওঁলোকে ইয়াতে উদ্যোগ খুলিলে চাহ উদ্যোগ তেল উদ্যোগ কয়লা উদ্যোগ তেতিয়া কি হ'ল যে এই গোটেইবিলাকৰ কাৰণে তেওঁলোকে চলাবৰ কাৰণে তেওঁলোকক কিছুমান অলপ শিক্ষিত ইংৰাজী জনা মানুহ দৰকাৰ হ'ল তাৰ কাৰণে তেখেতসকলে শিক্ষা ব্যৱস্থাটো প্ৰৱৰ্তন কৰিলে কিন্তু সেই শিক্ষা ব্যৱস্থাটোত কেনেকৈ আমি আমাৰ নিজৰ সম্পদবিলাকক লৈ আগবাঢ়ি যাম সেই কথাটো তেওঁলোকে তাত অন্তৰ্ভুক্ত নকৰাৰ ফলত কি হ'ল আমাৰ যিটো আধুনিক শিক্ষাৰে শিক্ষিত মানুহবিলাক আমাৰ তেওঁলোক এই যিটো ব্যৱসায়ক দিশত উদ্যোগৰ দিশত তেওঁলোক সচেতন নহয় তেওঁলোকে কেৱল চৰকাৰী চাকৰি বা অন্য চাকৰি এটা ক্ৰিয়েট কৰি দিব আমি তাত চাকৰি কৰি থাকিম তেনেকুৱা এটা মানসিকতা গঢ় ল'লে যিটো কাৰণে আজি আমাৰ এই এনেকুৱা এটা অৱস্থা হৈছে যে আমাৰ সকলোৰে মানসিকতাটো যে আমি নিজৰ ভৰিৰ ওপৰত থিয় দিম নিজেই নিজৰ বছ হ'ম নিজেই নিজৰ মালিক হ'ম আমি আৰু 10 জনক আমি কৰ্মসংস্থাপনৰ যোগাৰ দিম এনেকুৱা ধৰণৰ চিন্তা চৰ্চাবিলাক আমাৰ সমাজত লাহে লাহে কমি গ'ল ব্ৰিটিছ অহাৰ পিছত গতিকে সেইকাৰণে এতিয়া আমি যেতিয়া স্বাধীনতাৰ আজি 75 বছৰ পাৰ হৈ গুচি গ'লো এতিয়া আমি অমৃতকাল বুলি কওঁ স্বাধীনতাৰ কিন্তু এই অমৃতকালত আমি আমাৰ নিজৰ জীৱনটো নিজে পৰিচালনা কৰিব পৰাকে আমি অৰ্থনৈতিক ভেটিটো গঢ়িবৰ কাৰণে আমাৰ অসমৰ যিখিনি সম্পদ আছে সেইখিনিক আমি সদ্ব্যৱহাৰ কৰিবৰ কাৰণে আমি এটা সমূহীয়া প্ৰচেষ্টাৰে আগবাঢ়িব লাগিব বুলি মই ভাবোঁ হয় তো আমি মানে সকলো বস্তুকে আমি অজুহাত হিচাপে লওঁ আমি চৰকাৰী চাকৰি আশাত বা যিকোনো ব্যক্তিগত প্ৰতিষ্ঠানৰ চাকৰি আশাত আমি বহি থাকি গৈছে আমাৰ শিক্ষা ব্যৱস্থাটো ইংৰাজে যেনেকৈ কৈছিলে যে মোক চাকৰিয়াল মানুহ কেনে কাৰণ বৰবাবু এটা লাগিব ফিটা এটা লাগিব কিবা এটা লাগিব তাহাঁতৰ ব্যৱস্থাৰ মতে তাহাঁত শিক্ষা প্ৰৱৰ্তন কৰিছিলে আৰু সেই শিক্ষাটোকে আমি আজি 75 বছৰ লৈ আছোঁ তেনেকৈ হ'লে নহ'ব আমি আমাৰ পাঠ্যপুথি আগতে নন ফৰ্মেল ইনফৰ্মেল তেখেতে কৈ গৈছিলে যে আমাৰ পাঠ্যপুথিত আমি ধৰি লওক আমাৰ যিটো লোৱাৰ ষ্টেণ্ডাৰ্ড যিবিলাক ধৰি কৈছোঁ মই আপ টু 10 মানলৈকে কৈছোঁ 10 মানলৈকে আমাৰ খেতিৰ বিষয়ে কোনো নলেজ নাই আমাৰ খেতিৰ বিষয়ে কোনো তাত আলোচনা নাই আমাৰ মানে ধৰি লওক মুগা পাম চামৰ বিষয়ে এৰী মুগা পলুৰ বিষয়ে বা এৰী পলু মুগা ফাৰ্ম মৎস্যৰ বিষয়ে এইবিলাকৰ বিষয়ে কোনো সম্পদৰ বিষয়ে নাই শিক্ষা দিছিলে কেতিয়া যেতিয়া ধৰি লওক আমি যেতিয়া নিজৰ মানে আমাৰ ইউনিভাৰ্চিটিবিলাকত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এইবিলাক কৰিছে তাত আমাৰ এইবিলাকৰ আছিলে কিন্তু এইবিলাক লাগিব লাগিব সৰুতে হেৰিতে লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক আশা কৰিছোঁ আমাৰ অভিজ্ঞ ব্যক্তিসকলৰ জৰিয়তে আপোনালোকে আজি নতুন কথা জানিব পাৰিছে বহুতখিনি দিহা পৰামৰ্শ পাইছে আহক আমি ভাৰত চৰকাৰৰ ভোকেল ফৰ লোকেল নীতি সঁচা অৰ্থত কৰি দেখুৱাওঁ আমি যিটো বস্তুতে হাত নিদিওঁ কিয় যিটো সেৱাই আমি গ্ৰহণ নকৰোঁ কিয় সেইটো যেন অসমৰে হয় আজিলৈ ইমানেই পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ নমস্কাৰ